আমাৰ পাল্লা ভাৰী হৈ যাব, তেওঁৰ পাল্লা এনেকৈ উৰি গুচি যাব। পাগল নহ'লে এনেকুৱা কথা কয়। অ' মামা 2026 চনত যিটো ইলেকশ্যন আহি আছে, ইলেকশ্যনত আপোনাৰ পাল্লা এনেকৈ দাং খাই যাব আৰু অখিলদাৰ পাল্লা ভাৰী হৈ যাব। এই অখিলদাই কৈ আছে, চাই লওক। হিমন্তৰ পাল্লা একদম মানে এনেকৈ দাং খাই যাব, এনেকৈ ধামকৈ গুচি যাব। হিমন্তৰ পাল্লা একদম আমাৰ পাল্লা ভাৰী হৈ যাব, তেওঁৰ পাল্লা এনেকৈ উৰি গুচি যাব। দেখিছে মামা, কি হ'ব বাৰু এতিয়া আপোনাৰ? অ' অখিলদা, এইবাৰ যে মামাই ইলেকশ্যন খেলিবৰ কাৰণে শিৱসাগৰ আহিব, আপুনি মামাক কি বুলি ক'ব এতিয়া? যি কুখ্যাত একদম হত্যাকাৰী এজন, হত্যাকাৰী? সেই হত্যাকাৰীজনক আকৌ মোৰ লগত ইয়াতে নিৰ্বাচন খেলিবলৈ। কোন মামা হত্যাকাৰী? অ' মামা, আপুনি বোলে মানুহ মাৰি হত্যা কৰি এবাৰ বোলে ইলেকশ্যন খেলিবলৈ আহিছে শিৱসাগৰত, হয় নি? অখিলদাহে কৈ আছে, চাই লওক ভিডিঅ'টো। যি কুখ্যাত একদম হত্যাকাৰী এজন, সেই হত্যাকাৰীজনক আকৌ মোৰ লগত ইয়াতে নিৰ্বাচন খেলিবলৈ পঠিয়াইছে। আটাইতকৈ ডাঙৰ কথা, তেওঁ আকৌ সেই পুৰণি যুগত যেনেকৈ মানুহ মাৰি ফুৰিছিলে, গাঁৱে ভূঞে গাহৰি মাৰি লৈ যায়, ছাগলী উঠাই লৈ যায়, এতিয়া আকৌ তেওঁ কিছুমান গুণ্ডা বাহিনী আনি বাহিৰৰ পৰা, শিৱসাগৰৰ বাহিৰৰ পৰা গুণ্ডা বাহিনী আনি এখন হোটেল আৰু এঘৰ মানুহত জমা কৰি ৰখা বুলি মই জানিব পাৰিছোঁ। আকৌ মানে ইয়াতো সেই আগত তেওঁ য'ত ইলেকশ্যন খেলিছিলে তাত যেনেকৈ মাৰ পিট সেইবিলাক কৰে, আমাৰ শিৱসাগৰৰ নিচিনা সন্মানীয় ঠাইখনতো তেওঁ এনেকুৱা ধৰণৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ কাম কৰি থকা বুলি মই জানো। সেইকাৰণে মই স্পষ্ট ভাষাৰে কৈছোঁ, মইতো অসমৰ মুখ্যমন্ত্ৰীক সদায় অনুৰোধ জনাই আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আচলতে আমাৰ নিচিনা খিলঞ্জীয়া সমষ্টি এটালৈ আহক। আপুনি জালুকবাৰীত বাহিৰৰ পৰা বেংগলী হিন্দু কিছুমান মানুহ আনি লৈছে, বাহিৰৰ পৰা বিহাৰী আৰু মাৰোৱাৰী মানুহ কিছুমান আনি লৈছে, আৰু তাত আপুনি জিকি খিলঞ্জীয়াৰ কথা কৈ থাকে। তাততো খিলঞ্জীয়া মানুহ আছে, কিন্তু তাততো আপুনি বেংগলী হিন্দু বাহিৰৰ পৰা আনি লৈছে, মাৰোৱাৰী আনি লৈছে, আপুনি বিহাৰী মানুহ আনি তাতে ইলেকশ্যনত জিকি ইমান আপুনি খিলঞ্জীয়া কৈ থাকে। কিন্তু অসমৰ আটাইতকৈ খিলঞ্জীয়া আৰু আটাইতকৈ ঐতিহাসিক সমলেৰে পুষ্ট শিৱসাগৰখনত আকৌ আপুনি এজন হত্যাকাৰীক দিছে। হিমন্ত বিশ্ব শৰ্মাক ইলেকশ্যন খেলিবলৈ মাতি আছোঁ, বৰ ভাল হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা জিকিলেও মোৰ আপত্তি নাথাকিব, তেওঁ অন্ততঃ শিৱসাগৰ সমষ্টিৰ কিছু কাম কৰিব পাৰিব। আৰু মই জিকিলোঁ, তেতিয়াতো তেওঁৰ কেৰিয়াৰটোৱে শেষ হৈ যাব। আৰু যদি মই নিজিকোঁ, তেওঁ জিকে, তেতিয়াহ'লে মোৰ কোনো আপত্তিও নাই, মই আকৌ আন্দোলনত ধৰিম, তেওঁ আকৌ ইয়াৰ পৰা যাব পাৰিব। গতিকে মই এই মুহূৰ্তত সঁচাকৈ কৈ আছোঁ, মই ধেমালি কৰি কৈ থকা নাই, হত্যাকাৰী এজনৰ লগত মোৰ ইলেকশ্যন খেলিবলৈ মনটো বেয়া লাগি আছে। মানে আমি ৰাইজৰ দলে মাত্ৰ 15খন আসন বিচাৰিছোঁ, এতিয়ালৈকে তেওঁলোকে 15খন আসন এৰি দিয়া নাই, কিন্তু তথাপি 15খন আসনৰ অলপ কম আসন এৰি দিলেও আমি এতিয়ালৈকে কালিৰ দিনটোত মিত্ৰতাটো আমি স্থিৰ কৰি ল'লোঁ। তাৰপিছত গৌৰৱ গগৈয়েও ক'লে, ময়ো ক'লোঁ যে তাৰপিছত আমাৰ যুঁজ বাগৰখিনি চলি থাকিব চিটৰ কাৰণে, আমিও লাগি থাকিম, সিও লাগি থাকিব, গৌৰৱো লাগি থাকিব, অখিল গগৈও লাগি থাকিব। গৌৰৱে বিচাৰিছে যে অলপ কমতে ৰাখি দিওঁ, মই বিচাৰিছোঁ যে নাই আমাৰ 15টা নহ'লে নহ'ব। এইটো আমাৰ ককাই ভাইৰ মাজত এতিয়া প্ৰতিদ্বন্দ্বিতা চলি আছে। ককাই ভাইৰ মাজত আমাৰ এতিয়া প্ৰতিদ্বন্দ্বিতা চলি আছে। কালি লুৰিণৰ লগতো মোটামুটি ফাইনেল হৈ গৈছে। গতিকে এতিয়া গৌৰৱ, মই, লুৰিণ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ইফালে আপোনাৰ আমাৰ তালুকদাৰ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ, বিবেক দাস, কনক গগৈ, আৰু ইফালে জে.আই. কাঠাৰ, আমি গোটেইগাল যেতিয়া থিয় হৈ দিম, হিমন্তৰ পাল্লা একদম মানে এনেকৈ দাং খাই যাব, এনেকৈ ধামকৈ গুচি যাব। হিমন্তৰ পাল্লা একদম আমাৰ পাল্লা ভাৰী হৈ যাব, তেওঁৰ পাল্লা এনেকৈ উৰি গুচি যাব। হিমন্তৰ লগত অকল পীযুষ আৰু আমাৰ নলবাৰী জয়ন্ত মল্লহে থাকিব, আৰু লগত অশোক সিংঘাল অৱশ্যে থাকিব। পাগল নহ'লে এনেকুৱা কথা কয়। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে 3জনে মোক গালি পাৰিব পাৰে,
সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব গতিকে যদি বদনামী হয়েই তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক পিছে মামা বিজেপি চৰকাৰ অহাৰ পৰা আমি বহুত শান্তিত আছো ন আজি শান্তিত নাই শান্তিত নাই তেনেহ'লে শান্তিত থাকিবলৈ আমি কি কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে মামাক চৰকাৰৰ পৰা আঁতৰাব লাগিব অ' মামা আপোনাক বোলে অসম চৰকাৰৰ পৰা আঁতৰালেহে অসমখন শান্তিত থাকিব কিমান সাহস সাহস আৰু এটা সীমা থাকিব লাগিব